লক্ষ্মী দেৱী হৈছে হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী আৰু ভগৱান বিষ্ণুৰ ভাৰ্যা লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি থাকিলে সকলোবোৰ মানুহৰ জীৱন ধন সম্পদ তথা সুখ সমৃদ্ধিৰে ভৰি পৰে। জনবিশ্বাস মতে লক্ষ্মী পূজাৰ দিনাখন লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে আৰু সেয়েহে লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন ধৰণৰ ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱী কৃপা লাভ কৰিব আৰু সেই মৰ্মে বন্ধু-বান্ধৱীসকল দুৰ্গা পূজা পিছৰ পূৰ্ণিমা তিথিতেই লক্ষ্মী পূজা অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবেলিও লক্ষ্মী পূজা অনুষ্ঠিত হ'ব 6 অক্টোবৰ সোমবাৰে। এই ভিডিঅ'টোত আপোনালোকে শুনিবলৈ পাব যে আপুনি নিজৰ ঘৰত নিজে লক্ষ্মী মাক কিদৰে পূজা অৰ্চনা কৰিব পাৰিব। সেই লক্ষ্মী পূজা ঘৰত পাতিবলৈকে কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু কেনেদৰে আমি এই পূজাটো কৰিম সেই সবিশেষ এই ভিডিঅ'টোত নিশ্চয় পাব। লক্ষ্মী পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি হ'ল এটি ঘট, ঘটৰ মুখত মেৰিয়াবলৈ বগা সূতা, আমৰ 5টা পাত থকা এটি আগ, এটা ডাব নাৰিকল, সেন্দুৰ, আগলি কলপাত, চাকি, শলিতা, ধূপ-ধূনা, ফুল, দুবৰি, তুলসী, ধানৰ শীৰ লগতে নৈবেদ্যৰ বাবে ইচ্ছা অনুসৰি বুট, মগু, আদা, ফল-মূল আদি আকৌ তামোল-পাণ দিবলৈকে নাপাহৰিব। ঘটটো আপুনি নাপাতিলেও হ'ব যদিহে আপুনি মূৰ্তি স্থাপন কৰে। মূৰ্তি থাকিলে ঘটৰ কোনো প্ৰয়োজন নাই। মা লক্ষ্মীক সাধ্যানুসাৰে মিষ্টান্ন ভোগ যাচিব পাৰে। তাৰ ভিতৰত যিকোনো মিঠা ভোগৰ উপৰিও নিৰামিষ বেলেগ বেলেগ ভোগো দিব পাৰে। এই পূজাত ডাবৰ পানী আখৈ লগতে নাৰিকল চুৰুকা আগবঢ়াব পাৰে। এই যে ডাবৰ পানী আগবঢ়োৱা হয় লক্ষ্মী মাক, সেই ডাবৰ পানীৰে চকু ধুব লাগে বুলি এক বিশ্বাস চলি আহিছে। ঠাইভেদে সকলোবোৰ পূজাৰ নিয়ম-কানুন বেলেগ বেলেগ। এতিয়া আপুনি পূজাটো কৰা পদ্ধতি হ'ল এই পূজা কৰিবলৈ হ'লে স্নান আদি কৰি পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত ঠাইডোখৰ চাফ-চিকুণাই লৈ পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি ইয়াৰ যা-যোগাৰ কৰিব লাগে। পূজাৰ যা-যোগাৰৰ বাবে ঘটৰ তলিৰ জোখৰ মাটিৰে অলপ ওখ কৰি ল'ব। ঘটটো পানীৰে মচি পানী ভৰাই ওখ ঠাইটোত বহাই অলপ নতুন বগা সূতা মেৰিয়াই লৈ ঘটৰ মুখত আমৰ 5টি পাতৰ এটি আগ ওলাই থকাকৈ ৰাখিব লাগে। ঘটৰ মুখত পাৰিলে এটি ডাব নাৰিকল সেন্দুৰ দি থ'ব লাগে। ঘট হওক বা আম পাত সকলোতে সেন্দুৰৰ ফোঁট দিবলৈ নাপাহৰিব। আগলি কলপাত এখন ঘটৰ সন্মুখত ৰাখি এটা অংশত চাকি ধূপ-ধূনা আৰু বাকী অংশত ফুল দুবৰি চাউল নৈবেদ্য ফল-মূল আদি ৰাখিব লাগে। মূৰ্তিত হ'লে ঘটৰ কোনো প্ৰয়োজন নাই। তাৰ পাছত লক্ষ্মী দেৱীৰ স্তৱ, পাঁচালী, শতনাম, চৰিত্ৰ নাম আদি সভক্তিৰে পৰিয়ালৰ এজনে পঢ়ি বাকীবিলাকে শ্ৰদ্ধাৰে শুনি থাকিব লাগে। পাঠ কৰা শেষ হ'লে আটায়ে দেৱীৰ ধ্যান মন্ত্ৰ সামৰণি কৰিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।